মানে আজি কিছুদিনৰ পৰা আপোনালোকে গমেই পাইছে যে ধনৰ বিনিময়ত চাকৰি তেখেতসকলে চেমিম আহমেদ আৰু নৱজিৎ বৰ্মনে যি ধৰণৰ কাৰ্য সংগঠিত কৰিছিলে কল ৰেকৰ্ডিং ভাইৰেল হৈছিলে তাৰপিছত আমাৰ কিছু দিব্যাংগ ভাই ভনীয়ে এজাহাৰ দাখিল কৰিছিলে একাধিক্ৰমে মই কৈ আছিলোঁ যে ইয়াৰ ওপৰত থৰ ইনভেষ্টিগেশ্যন হ'ব লাগে যিমান মানুহ আছে চবকে ধৰা পৰিব লাগে আৰু আশ্চৰ্যজনকভাৱে কালি এটা অসমৰ নিউজ চেনেল এটাত মই দেখা পালোঁ তেওঁলোকে মোৰ নাম ব্যৱহাৰ কৰিও মানে তাত ব্যৱহাৰ কৰিও তেওঁলোকে এজন মানে প্ৰাৰ্থীক কনভিন্স কৰিব বিচাৰিছে যে তেওঁলোকো আমাৰ লগত আছে মানে মোৰ লগতো তেওঁলোকৰ ভাল তেওঁলোকে ক'ব পৰা নাই যে পইচা লৈছে কিন্তু তেওঁলোকে মোৰ লগত যেন চিনাকি আছে এই ধৰণৰ এটা ক'ব বিচাৰিছে গতিকে সেই ক্ষেত্ৰত তেওঁ যে মোৰ নামটো ব্যৱহাৰ কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে কাৰণ মই তেওঁলোকৰ লগত জড়িত নহয় না তেওঁলোকৰ লগত সংগঠনৰ লগত জড়িত নে তেখেত আমাৰ লগত সংগঠনৰ লগত জড়িত না মোৰ তেওঁলোকৰ লগত কিবা আনকি তেওঁ মুখ্যমন্ত্ৰীৰ নাম লৈছে হয় বন্ধুবান্ধৱীসকল ইতিমধ্যে আপোনালোকে ভিডিঅ' ক্লিপটো শুনিলে আৰু আপোনালোকে নিশ্চয়কৈ চালে আৰু বন্ধুবান্ধৱীসকল আপোনালোকক পোনপ্ৰথমতে জনাই থওঁ যে কিছুদিন আগতে যিহেতু অডিঅ' ৰেকৰ্ডিং ভাইৰেল হৈ আছিল য'ত নেকি সেই অডিঅ' ৰেকৰ্ডিংটোত কোৱা হৈছিল যে যি নেকি আপোনালোকৰ এৰিয়াৰী পদকেইটা আছে সেইকেইটা বিক্ৰী হৈছে বুলি এতিয়া চাওক বন্ধুসকল সেই অডিঅ' ক্লিপটো শুনাৰ পিছত যিসকল নেকি এডিআৰি এক্সাম দিছিল তেওঁলোকে নিশ্চয়কৈ হতাশ হৈছে আৰু তেওঁলোকৰ মত বহি গৈছে যে যি নেকি আপোনালোকৰ পদ আছিল সেইকেইটা বিক্ৰী হৈছে নেকি তে চাওক বন্ধুসকল ইয়াৰ পিছতে আমাৰ মুখ্যমন্ত্ৰী ছাৰে এটা স্পষ্টকৈ কৈ দিছিল যে যি নেকি আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া আছে সেইটো সম্পূৰ্ণ স্বচ্ছভাৱে হ'ব বুলি তে চাওক বন্ধুসকল এইটো যোনটো অডিঅ' ক্লিপ ভাইৰেল হৈছিল সেইটো কিমান দূৰ সত্য সেইটো আমি গম নাপাওঁ কিন্তু বন্ধুসকল যেতিয়া নেকি আপোনালোকক ৰিজাল্টখন মুকলি কৰি দিব তাৰপিছতে আমি ক'ব পাৰিম যে সেই অডিঅ' ক্লিপটোত যিখিনি কোৱা হৈছিল সেইটো সঁচা নে মিছা কিন্তু বন্ধুসকল এতিয়া একো ক'ব নোৱাৰো যিহেতু ৰিজাল্ট ইতিমধ্যে মুকলি কৰা হোৱা নাই আৰু আপোনালোকৰ নিশ্চয়কৈ অৱগত যে ৰিজাল্ট কেতিয়া মুকলি কৰিব আৰু বন্ধুসকল এটা কথা জনাই থওঁ আপোনালোকক যেতিয়া নেকি এডিআৰি ৰেকৰ্ডিং কিবা নতুন আপডেট আহে বা বন্ধুসকল যেতিয়া নেকি কাট অফটো আপোনালোকক প্ৰকাশ কৰে বা কোনো ধৰণৰ যদি আপোনালোকৰ ৰিজাল্ট ৰেকৰ্ডিং আপডেট আহে মই আপোনালোকক সকলো আগতে আমাৰ এই চেনেলৰ যোগেদি আপডেটটো দি দিম সেইকাৰণে এতিয়ালৈকে যদি আপোনালোকে কোনোবা ইয়াতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা নাই চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত দিয়া বেল আইকনটো কিন্তু প্ৰেছ কৰিবলৈ নাপাহৰিব তে বন্ধুসকল আজিৰ এই ভিডিঅ'টো ইমান আছিল ব্লগ আজিৰ এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।